চিন্তাশীল সিদ্ধান্ত গ্ৰহণ আৰু সমস্যা সমাধান, ডিচিশ্যন মেকিং এণ্ড প্ৰব্লেম সলভিং। তুমি কম্পিউটাৰ শিকা আৰম্ভ কৰিছা বা মাষ্টাৰিং কৰাৰ বাবে কাম কৰি আছা, কিন্তু তোমাৰ ডিচিশ্যন মেকিং আৰু প্ৰব্লেম সলভিঙৰ ধাৰণাই তোমাৰ শিকাৰ গতিবেগ বঢ়াব পাৰে বা সলনি কৰিব পাৰে। আমাৰ লগত জইন হোৱা, কিয়নো আমি তোমাক দেখুৱাম কিদৰে এই কৌশলবোৰে কম্পিউটাৰ শিকাৰ গতিবেগ বৃদ্ধি কৰাত ব্যৱহাৰ কৰিবা। কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত চিন্তাশীল সিদ্ধান্ত গ্ৰহণ মানে কি? যেতিয়া তুমি কম্পিউটাৰৰ আগত বহা, সেই সময়ত তুমি একাধিক সিদ্ধান্ত ল'ব লগা হয়। উদাহৰণস্বৰূপে, এটা প্ৰজেক্টত কাম কৰাৰ সময়ত তুমি কোনটো ছফ্টৱেৰ ইউজ কৰিবা, কিদৰে ডকুমেণ্টটো ফৰ্মেট কৰিবা বা ফাইলৰ পৰা ফল্ডাৰ কেনেকৈ তৈয়াৰ কৰিবা, সেইবোৰ সিদ্ধান্ত ল'ব লাগে। এই সিদ্ধান্তবোৰ গুৰুত্বপূৰ্ণ কিয়নো এইবোৰ তোমাৰ উৎপাদন ক্ষমতা বা প্ৰডাক্টিভিটিৰ ওপৰত প্ৰভাৱ পেলায় আৰু তোমাৰ কাম কুইকলি শেষ কৰিব পাৰে। এজন শিক্ষাৰ্থীৰ উদাহৰণলৈ চাওঁ আহা। তোমাৰ বিদ্যালয়ৰ প্ৰজেক্টৰ কাম কৰিব লাগে আৰু মাইক্ৰ'ছফ্ট ৱৰ্ড বা গুগল ডক্স ব্যৱহাৰ কৰিব লাগে। যদি তোমাৰ প্ৰয়োজন একেলগে কাম কৰা, তেন্তে গুগল ডক্স উত্তম হ'ব, কিয়নো বহু লোকে একেলগে চেম ডকুমেণ্টত কাম কৰিব পাৰে। কিন্তু যদি অফলাইন বা একেলগে কাম কৰিব নালাগে, তেন্তে মাইক্ৰ'ছফ্ট ৱৰ্ডেই অধিক সুবিধাজনক হ'ব। এতিয়া কথা পাতোঁ সমস্যা সমাধান বা প্ৰব্লেম সলভিঙৰ বিষয়ে। এটা শ্ল' কম্পিউটাৰ ট্ৰাবলশ্বুট কৰা, ডকুমেণ্ট ফৰ্মেটিং সমস্যা ফিক্স কৰা বা প্ৰিণ্টাৰটোৱে কিয় কাম নকৰে সেয়া বুজি পোৱা, এইবোৰৰ ক্ষেত্ৰত সমস্যা সমাধানৰ কৌশল খুবেই গুৰুত্বপূৰ্ণ। সমস্যাবোৰ সোনকালে আৰু সঠিকভাৱে সমাধান কৰিব পাৰিলে তোমাৰ শিকাৰ গতি অধিক বৃদ্ধি কৰিব পাৰিবা। উদাহৰণস্বৰূপে, যদি তোমাৰ কম্পিউটাৰৰ ৰানিং শ্ল' হৈ আছে, প্ৰথমে প্ৰব্লেমটো আইডেণ্টিফাই কৰাৰ প্ৰয়োজন। ইয়াৰ কাৰণ কি? বহুতো ছফ্টৱেৰ বা প্ৰগ্ৰেম একেলগে চলি আছে নেকি? ডিস্ক স্পেচ ফুল হৈছে নেকি? বা ভাইৰাছৰ বাবে শ্ল' হৈছে নেকি? এই সমস্যাসমূহৰ মূল উপলব্ধি কৰি তোমাৰ প্ৰয়োজন অনুসৰি প্ৰগ্ৰেমবোৰ ক্ল'জ কৰিবা, স্পেচ ফ্ৰী আপ কৰিবা বা এণ্টিভাইৰাছ স্কেন কৰি ৰান কৰিবা। এইটো হৈছে ৰিয়েল লাইফৰ প্ৰব্লেম সলভিঙৰ এটা উদাহৰণ। প্ৰব্লেম সলভিঙৰ টেকনিকসমূহ। সমস্যাটো চিনাক্ত কৰা। বিশেষকৈ কি সমস্যা দেখা দিছে তাক ভাগ কৰা। যদি সমস্যাটো ডাঙৰ হয়, তাক সৰু সৰু কামত ভাগ কৰা। সমস্যাৰ বিষয়ে গৱেষণা কৰা। গুগল ব্যৱহাৰ কৰা, টিউটৰিয়েল চোৱা বা সহায় বিচৰা। সমাধান পৰীক্ষা কৰা। এটা সময়ত এটা সলিউশ্যন চেষ্টা কৰা আৰু চোৱা সেইটোৱে কাম কৰে নেকি। ইয়াৰ পৰা শিকা। সমস্যাটো একেবাৰে সমাধান হ'লে সেইটো ৰেকৰ্ডত ৰাখিবা। এতিয়া যিহেতু তুমি ডিচিশ্যন মেকিং আৰু প্ৰব্লেম সলভিঙৰ পদ্ধতি জানি ল'লা, এইবোৰ প্ৰকৃততে কেনেকৈ কাম কৰে সেইটো চাই লোৱা। তুমি এটা পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ ওপৰত কাম কৰি আছা। প্ৰথমে সিদ্ধান্ত ল'ব লাগিব কোনটো টেমপ্লেট ব্যৱহাৰ কৰিবা। এটা চিম্পল আৰু ক্লিন নে অধিক কালাৰফুল। তাৰ পাছত ইমেজবোৰ ইনচাৰ্ট কৰোঁতে এনে এটা সমস্যালৈ যায় য'ত ইমেজবোৰ সঠিকভাৱে এলাইন নহয়। এইটোৱেই প্ৰব্লেম সলভিঙৰ ভিতৰত আহে। ইমেজৰ লেআউট এডজাষ্ট কৰা বা অনলাইনত কাৰেক্ট মেথড বিচাৰি সমস্যাটো সমাধান কৰা। ডিচিশ্যন মেকিং আৰু প্ৰব্লেম সলভিং কেৱল কম্পিউটাৰ শিক্ষাৰ ক্ষেত্ৰত নহয়, এইবোৰ তোমাৰ জীৱনৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ স্কিলছ। তেন্তে নেক্সট টাইমত কোনো টেকনিকেল চেলেঞ্জৰ সন্মুখীন হ'লে হাৰ মানিব নালাগে। এই কৌশলবোৰ ব্যৱহাৰ কৰি তোমাৰ শিকাৰ ক্ষমতা বঢ়াব পাৰিবা। যদি এই ভিডিঅ'টো সহায়ক বুলি অনুভৱ কৰিছা, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু তলৰ কমেণ্টত তোমাৰ যিকোনো সমস্যা সমাধানৰ বিষয়ে জনাব পাৰিবা। চাই থাকা, কিয়নো আমি পৰৱৰ্তী ভিডিঅ'তে আৰম্ভ কৰিম বেছিক আৰু এডভান্স কম্পিউটাৰ স্কিলছৰ ফুল ছিৰিজ। যদি তুমি মাইক্ৰ'ছফ্ট অফিচৰ পৰা উন্নত পৰ্যায়ৰ প্ৰগ্ৰেমিং আৰু গ্ৰাফিক্স ডিজাইন শিকিব বিচাৰা, তেন্তে ছিৰিজটো তোমাৰ বাবেই।